অসমৰ দৃষ্টিভংগীৰে আমাৰ ৰাজ্যত আটাইতকৈ ইম্পেক্ট সৃষ্টি কৰা যে কোনে আমাৰ ৰাজ্যত আটাইতকৈ বেছি ইম্পেক্ট সৃষ্টি কৰিলে বা আমাৰ ৰাজ্যখনৰ বিকাশত কোনে এক ব্যতিক্ৰমী ভূমিকা ইতিবাচক ভূমিকা পালন কৰিলে সেই দিশৰ পৰাও যদি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যোৱা 12টা বছৰক বিশ্লেষণ কৰোঁ তেতিয়াহ'লে আমি দেখা পাম যে যোৱা 12টা বছৰ তেখেতে অসমৰ এগৰাকী হিতৈষী ৰূপে আমাক আগুৱাই লৈ যোৱাত সহায় কৰিছে। যোৱা 12টা বছৰত তেখেতে অসমলৈ 36 বাৰ 36 টাইমছ তেখেত অসমলৈ আহিছে, যিটো আগত কেতিয়াও কোনো প্ৰধানমন্ত্ৰীয়ে ইমান বেছি অসম ভ্ৰমণৰ বাবে অহা নাছিল। আৰু এটা সময়ত প্ৰধানমন্ত্ৰীসকল আহিলে দিনটো কাৰ্যসূচী সমাপ্ত কৰি উভতি যায়, কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটী, কাজিৰঙা, ডিব্ৰুগড়, যোৰহাট এই সকলো স্থানতে তেখেতে নিশাও কটাইছে। ইও এটা আমাৰ বাবে মন কৰিবলগীয়া এটা ঘটনা প্ৰবাহ বুলি আমি ক'ব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাজিৰঙাত নিশা কটালে, অসমৰ টুৰিজিমত এটা ইতিবাচক প্ৰভাৱ সৃষ্টি হ'ল। ডিব্ৰুগড়ত তেখেতে আমাৰ চাহ বাগিচাৰ যিসকল শ্ৰমিক তেওঁলোকৰ লগত একেলগে কেঁচা পাত তুলিলে। আৰু আটাইতকৈ ডাঙৰ কথা যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অসমৰ ফুলাম গামোচাখন সমগ্ৰ দেশ আৰু বিদেশত তেখেতে জনপ্ৰিয় কৰি তুলিলে। গামোচাৰ লগে লগে এতিয়া আমি তেওঁক বহুত সভাত আৰণাইখনো আমি তেখেতৰ লৈ থকা দেখা পাওঁ। অসমৰ দৃষ্টিভংগীৰে আমাৰ ৰাজ্যত আটাইতকৈ ইম্পেক্ট সৃষ্টি কৰা যে কোনে আমাৰ ৰাজ্যত আটাইতকৈ বেছি ইম্পেক্ট সৃষ্টি কৰিলে বা আমাৰ ৰাজ্যখনৰ বিকাশত কোনে এক ব্যতিক্ৰমী ভূমিকা ইতিবাচক ভূমিকা পালন কৰিলে সেই দিশৰ পৰাও যদি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যোৱা 12টা বছৰক বিশ্লেষণ কৰোঁ তেতিয়াহ'লে আমি দেখা পাম যে যোৱা 12টা বছৰ তেখেতে অসমৰ এগৰাকী হিতৈষী ৰূপে আমাক আগুৱাই লৈ যোৱাত সহায় কৰিছে। যোৱা 12টা বছৰত তেখেতে অসমলৈ 36 বাৰ 36 টাইমছ তেখেত অসমলৈ আহিছে, যিটো আগত কেতিয়াও কোনো প্ৰধানমন্ত্ৰীয়ে ইমান বেছি অসম ভ্ৰমণৰ বাবে অহা নাছিল। আৰু এটা সময়ত প্ৰধানমন্ত্ৰীসকল আহিলে দিনটো কাৰ্যসূচী সমাপ্ত কৰি উভতি যায়, কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটী, কাজিৰঙা, ডিব্ৰুগড়, যোৰহাট এই সকলো স্থানতে তেখেতে নিশাও কটাইছে। ইও এটা আমাৰ বাবে মন কৰিবলগীয়া এটা ঘটনা প্ৰবাহ বুলি আমি ক'ব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাজিৰঙাত নিশা কটালে, অসমৰ টুৰিজিমত এটা ইতিবাচক প্ৰভাৱ সৃষ্টি হ'ল। ডিব্ৰুগড়ত তেখেতে আমাৰ চাহ বাগিচাৰ যিসকল শ্ৰমিক তেওঁলোকৰ লগত একেলগে কেঁচা পাত তুলিলে। আৰু আটাইতকৈ ডাঙৰ কথা যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অসমৰ ফুলাম গামোচাখন সমগ্ৰ দেশ আৰু বিদেশত তেখেতে জনপ্ৰিয় কৰি তুলিলে। গামোচাৰ লগে লগে এতিয়া আমি তেওঁক বহুত সভাত আৰণাইখনো আমি তেখেতৰ লৈ থকা দেখা পাওঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।